সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। আজি হৈছে 19 জুলাই। 19 জুলাই সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, বজালী পাঠশালাস্থিত ঔদ্যোগিক পামত মন্ত্ৰী বিমল বৰাই পেপাৰ বোট নামৰ ব্ৰেণ্ডটোৰ কাৰখানা পৰিদৰ্শন কৰে। তো তেওঁ সেইখিনি চাই আৰু পৰিদৰ্শন কৰি এই উদ্যোগটো কেনেদৰে আগন্তুক সময়ত কিদৰে সহায় কৰিব পাৰি বা আগন্তুক কেনেদৰে আগুৱাই লৈ যাব পাৰি এই বিষয়ৰ ওপৰত তেওঁ মন্তব্য কৰে। আৰু এই এনেধৰণৰ উদ্যোগবিলাক যদি অসমত স্থাপন হয় তেনেহ'লে উঠি অহা যিসকল যুৱক যুৱতী আছে তেওঁলোকক সেইখিনি তাত সংস্থাপন দিয়াৰ পৰা আৰম্ভ কৰি অৰ্থাৎ এই দিশটো টনকিয়াল হ'ব আৰু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা যায়। নেক্সট খবৰ যদি চাওঁ, ডিব্ৰু চৈখোৱা আৰু দৰিয়াত এতিয়া হাহাকাৰ অৱস্থা। তো যিহেতু এতিয়া বানপানী হৈছে, ৰাজ্যৰ চাৰিওফালে এতিয়া বানপানী আৰু এইকেইদিন ধাৰাসাৰ বৰষুণৰ ফলত আপোনালোকে গমেই পাইছে তো কেনেকুৱা ধৰণৰ পৰিস্থিতি এটা হৈছে। তো অৰুণাচলৰ পাছত এতিয়া নাগালেণ্ডত আকৌ ডাৱৰ বিস্ফোৰণ হৈছে। তো এই ক্ষেত্ৰত আপোনালোকৰ যিসমূহ ঠাইত বানপানী হয় বা এনেকুৱা ধৰণৰ গৰাখহনীয়া হয়, তো এই ঠাইসমূহত আপোনালোকে অতি সাৱধানে থাকিব, কাৰণ কোন মুহূৰ্তত কি পৰিস্থিতি হ'ব পাৰে আপোনালোকে হয়তো কল্পনাও কৰিব নোৱাৰিব। সেইবাবে সাৱধানে থকাটো উচিত, আপোনালোকে সাৱধানে থাকিব। আৰু এতিয়া ৰাজ্যৰ যিহেতু বিভিন্ন প্ৰান্তত বানপানী হৈছে আৰু বানপানীৰ ফলত বহুতো পশুধন তেনেদৰে নষ্ট হৈছে, ক্ষয়ক্ষতি হৈছে। আৰু এইখিনি ক্ষেত্ৰত ৰাজ্য চৰকাৰে এতিয়া জনাইছে তেওঁলোকে যিসমূহ ঠাইত এতিয়া ধৰি লওক এই এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ গুচি গৈছে, নষ্ট হৈছে, শস্য নষ্ট হৈছে, খেতি নষ্ট হৈছে বা পশুধন নষ্ট হৈছে, কাৰোবাৰ ঘৰ দুৱাৰ এইবিলাক একেবাৰে অনিষ্ট কৰি দিছে ভাঙি চিঙি। তো এই ক্ষেত্ৰত আগন্তুক সময়ত চৰকাৰে কেনেদৰে সহায় কৰিব পাৰি এইখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে। আৰু ইয়াৰ বাবে এই স্থায়ী সমাধান কিদৰে কেনেদৰে কৰিব পাৰি এইটো কথাও তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে হয়, কিন্তু এতিয়া দেখা গৈছে প্ৰায় ৰাজ্যৰ চাৰিওফালে কেৱল মাত্ৰ বানপানী আৰু বানপানী। নেক্সট খবৰ যদি আমি চাওঁ, মুকলিভাৱে সাজু যোৰহাটৰ চতুৰ্থখন উৰণ সেতু। তো চিনামৰাত আপোনালোকে গমে পাইছে এই ক্ষেত্ৰত এতিয়া মুকলিভাৱে প্ৰায় সম্পূৰ্ণ সাজু হৈ উঠিছে। আৰু এই উৰণ সেতু যেতিয়া নেকি মুকলি হ'ব, মুকলি হোৱাৰ লগে লগে যোৰহাটবাসীৰ বাবে বহুতখিনি সুবিধা হ'ব আৰু যাতায়াতৰ বাবে সেইখিনি সুগম হৈ উঠিব। নেক্সট খবৰ যদি চাওঁ, সীমা বিবাদৰ নামত বনাঞ্চল ধ্বংস কৰা কাৰ্য সহ্য কৰা নহ'ব। এই ক্ষেত্ৰত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে যে এতিয়া যদি আমি চাওঁ, অৰুণাচলে হওক, নাগালেণ্ডে হওক, অসমৰ মাটিত আহি অসমৰ যি স্থানীয় খিলঞ্জীয়া লোকসকল আছে, বাসিন্দা আছে, তেওঁলোকৰ ঘৰত আকৌ সেইখিনি কিবা টেক্স বিচাৰিব, উপদ্ৰৱ চলাব, খেতি নষ্ট কৰিব, কিবা বাগান কাটি দিব। তো এইবিলাক আমি অতীজৰ পৰা শুনি আহিছোঁ। আৰু এই ক্ষেত্ৰত এতিয়া আমি যদি চাওঁ, এতিয়া শেহতীয়াকৈ এনেকুৱা ধৰণৰ খবৰ কেইবাটাও আহিছে। তো এতিয়া আহি পিনি চেঞ্চাছ চলাইছে, কিবা এটা দিবৰ বাবে তেওঁলোকক অনুৰোধ জনাইছে। তো এই এনেকুৱা ধৰণৰ লোকপিয়লৰ পৰা আৰম্ভ কৰি তো এইবিলাক, তো এই ক্ষেত্ৰত এতিয়া এইটোৰ উপৰিও আৰু যিসমূহ অসমৰ বনাঞ্চল আছে তাত সেইখিনি তেওঁলোকে ধ্বংস কৰি দিছে। তো এইখিনিক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি কেতিয়াও সহ্য নকৰোঁ, এইখিনিক আমি মানে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আগন্তুক সময়ত কিদৰে ইয়াক সমাধান কৰি পাৰি এইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, ব্যৱসায়ীসকলক কঠোৰ সকিয়নি খাদ্য আৰু যোগান মন্ত্ৰী কৌশিক ৰায়। তো এতিয়া যিহেতু এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীবিলাক কিছু কিছু ঠাইত এনেকুৱা ধৰণে বৃদ্ধি পাইছে বুলি তেওঁলোকে উলিয়াই দিছে। আৰু তেওঁলোকে ব্যৱসায়ীসকলে এটা যিটো উচিত মূল্যত বিক্ৰী নকৰি তাতকৈ অধিক দামত বিক্ৰী কৰা সেইখিনি খবৰ পাইছে। আৰু এই ক্ষেত্ৰত তেওঁ মন্তব্য কৰিছে, মন্ত্ৰীগৰাকীয়ে কৈছে যে ব্যৱসায়ীসকলক এইখিনি ক্ষেত্ৰত মই সকীয়াই দিছোঁ। আৰু কেনেবাকৈ এই এনেকুৱা ধৰণৰ দুকাৰ্যৰ লগত জড়িত যদি হৈ থাকে, এনেকুৱা ধৰণৰ যদি কোনোবাই এইবিলাক কাম উচিত মূল্যতকৈ যদি কোনোবাই বেছি মূল্যত এইখিনি বিক্ৰী কৰে, আমি কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, ছয়গাঁৱৰ যোগীবাৰীত কলহী নদীৰ ব্যাপক খহনীয়া। তো সেয়াই মই প্ৰথমতে কৈছোঁ যে ৰাজ্যৰ চাৰিওফালে এতিয়া এনেকৈ বানপানী খহনীয়া এইবিলাকে হৈ আছে, আৰু এই ক্ষেত্ৰত আপোনালোকে অতি সাৱধান হোৱাটো দৰকাৰী। নেক্সট খবৰ যদি চাওঁ, চৰকাৰী ঘৰ ক্ষেত্ৰত আপোনালোকে বহুত ভাগে কৈ আছে। আৰু এতিয়া আগন্তুক প্ৰায় চৰকাৰী 2 লাখ পৰিয়ালক চৰকাৰী ঘৰ দিবলৈ গৈ আছে। আৰু যদি আপোনালোকে জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পাছত যদি আপোনালোকক কি হৈছিলে যে আপোনালোকক যি চৰকাৰী ঘৰ জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ ঘৰলৈ আকৌ পুনৰ সেইখিনি ভেৰিফিকেশ্যন কৰিবলৈ আহিছিলে, তেনেহ'লে আপোনালোকে নিশ্চিত থাকক আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে।
নেক্সট খবৰ যদি চাওঁ, দিল্লীত অসম হাউচত মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য কৰিছে আৰু ঘোষণাই কৰিছে এক প্ৰকাৰে যে আমি সকলোতে এতিয়া কলকাতাতো সেইখিনি নিৰ্মাণ হৈ আছে, পুৰণি অসম হাউচত ভাঙি সেইখিনি নতুনকৈ কৰা হ'ব। তো এতিয়া আমি আটক ধুনীয়াকৈ এই সকলোখিনি কাম কৰিব লাগিব। ইয়াৰ ব্যৱস্থা কি কেনেদৰে কৰিব পাৰি সকলোখিনি আমি কাম কৰি আছোঁ, দিল্লীতো এইখিনি কৰি আছোঁ আৰু বাকী কলকাতাতো হৈ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তেওঁলোকৰ বাবে অসম হাউচত সেইখিনি বহুতখিনি সুবিধা হ'ব আৰু বিভিন্ন ধৰণৰ এইখিনি সুবিধা আমি আগন্তুক সময়ত কৰি দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। শিৱসাগৰত এতিয়া টাউনত যদি আমি চাওঁ তেনেহ'লে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। এতিয়া ধাৰাসাৰ যিহেতু আমি যদি চাওঁ এতিয়া যোৱাকালিৰ পৰা বৰষুণ দিয়ে আছে বৰষুণ দিয়ে আছে আৰু এই ক্ষেত্ৰত ইয়াৰ ফলত শিৱসাগৰ টাউনত বানপানী হোৱা দেখা গৈছে। নেক্সট সময়ত যদি চাওঁ, খুমটাই সমষ্টিত সমস্যাৰ বুজ ল'লে কৃষকৰ পীযুষ হাজৰিকা ডাঙৰীয়াই কৃষকসকলৰ সমস্যাসমূহ বুজ লৈছে। যিহেতু কৃষিকাৰ্যৰ লগত তেওঁলোক কৃষকসকলে এইকেইদিন বহুত ধাৰসাৰ লাগি আছে আৰু ইয়াৰ লাগি থকাৰ পাছত এতিয়া কি হৈছে, চাৰিওফালে বানপানী হৈছে, সমস্যাবিলাক হৈছে। তো এই ক্ষেত্ৰত এতিয়া তেওঁলোকক কিদৰে সহায় কৰিব পাৰি, এই ক্ষেত্ৰত আগন্তুক সময়ত তেওঁলোকে সকলোখিনি আলোচনা কৰি এই কৃষকসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি তেনেদৰে দিয়া দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, চৰাইদেউ বাঢ়নী পানীয়ে বুঢ়াইছে ন অঞ্চল। এতিয়া হয় ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত এতিয়া চৰাইদেউতো বানপানী হোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অৰুণাচল, সেয়া মই প্ৰথমতে আপোনালোকক কৈছিলোঁ, অৰুণাচলৰ পাছত এইবাৰ এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে আৰু ডাৱৰ বিস্ফোৰণৰ ফলত বহুতো ঠাইত অসমৰ বহুতো ঠাইত বানপানী হোৱা দেখা গৈছে। কাজিৰঙাত বনমন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱা ডাঙৰীয়াই সেইখিনি সংবাদমেল পাতি তেওঁ সেইখিনি এই বিভিন্ন দিশটোত কাজিৰঙাক কেনেদৰে আগুৱাই লৈ যাব পাৰি, কি কেনেদৰে কৰিব পাৰি এইখিনি মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ যদি চাওঁ, এতিয়া কৰ্মচাৰীসকলক OPS দিব লাগে বুলি অখিল গগৈ ডাঙৰীয়াই সেইখিনি বিধানসভা বাজেট অধিৱেশনত জনাইছে আৰু কৰ্মচাৰীসকলে তেওঁ মন্তব্য কৰিছে যে যদি হয় সকলোৰে বাবে OPS হ'ব লাগে আৰু এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈ আগন্তুক সময়ত কাৰ্যকৰী কৰিব লাগে। মুঠৰ অতি সোনকালে এই কৰ্মচাৰীসকলক মুঠতে প্ৰাধিকৰণ প্ৰক্ৰিয়াত এই যি আগন্তুক যিসমূহ ভেঞ্চাৰ বিদ্যালয় প্ৰাধিকৰণ কৰাৰ কথা কৈছে সেইসমূহ কৰিব লাগে আৰু যি OPS বিষয়টো এইখিনি ক্ষেত্ৰত অতি সোনকালে কৰিব লাগে বুলি মন্তব্য কৰিছে। আগন্তুক সময়ত দেখা যাব এই বিষয়টো কি কেনেদৰে গুৰুত্ব সহকাৰে লয়। বাৰু যি কি নহওক, আজি 19 জুলাই সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।